পটল পিঠাগুড়িৰ সৈতে এটা ৰেচিপি বনাম। পটলখিনি খুব টান হয় যে মানুহজনে খাব নোৱাৰে, সেইটো কাৰণে এই ৰেচিপিটো বনালে মানে কোমল কোমল হৈ থাকে পটলটো, সেইটো কাৰণে এনেদৰে বনাম। মই ভালদৰে ধুই বাহিৰৰ ফালটো চুচি লৈছোঁ, চুচি লৈ ভালদৰে ধুই হালধি সানি গোটেইখিনি মই একেলগতে এতিয়া ফ্ৰাই কৰি ল'ম। মানে কমটিকৈ, মানে ইমান ফুল ফ্ৰাই নহয় আৰু হৈ গ'ল। নিমখ সোৱাদ অনুসাৰে দিব। ইয়াতে এতিয়া পিঁয়াজ এটা দি দিছোঁ, পিঁয়াজ এটা কাটি টুকুৰা টুকুৰকৈ কাটি দি দিছোঁ। দিয়াৰ পিছত মই পিঁয়াজখিনি অলপ ভালদৰে সিজিব দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'বলৈ দিম। ৰঙচুৱা হোৱাৰ পিছতহে মই পিঠাখিনি এতিয়া হালধিও দি দিলোঁ। লগতে তাতে বনোৱা মছলা এচামুচ দিছোঁ আৰু ধনিয়া গুড়ি আধা চামুচ দিছোঁ। ঘৰতে বনোৱা শুকান জলকীয়া গুড়ি অকণমান দিছোঁ। গৰম মছলা অকণমান দি দিছোঁ। মছলা বৰ বেছি দিয়া নাই, মছলা খাই বৰ ভালো নাপায় এওঁলোকে। মই বাতিটোৱে আধা বাতি লৈছোঁ আৰু আধা বাতি লৈ অকণমান পানী দি মিহলাই লৈছোঁ। পানী দি মিহলাই মেলি ভালদৰে মিহলাই ল'ম যাতে গোটা গোটা হৈ নাযায়। একদম মিহিকৈ গুলিব লাগিব। মই এখন হাতে কেমেৰা ধৰি আছোঁ, সেইটো কাৰণে অকণমান অসুবিধাও হৈছে। অলপ সিজাৰ পিছত এতিয়া মই গৰম পানী দি দিম। গৰম পানী দি দিয়াৰ পিছত অলপ উতল আহিবলৈ দিম। আপোনালোকেও এনেদৰে বনাই চাবচোন, বৰ ধুনীয়া হয় খাবলৈ। এনেকৈ পিঠাৰ লগত বনাই খালে যিকোনো ৰেচিপিয়ে সোৱাদ লাগে খাই। এইখিনি প্ৰায় ভাজিখিনি উতল আহিছে। উতল অহাৰ পিছত এতিয়া মই পিঠাগুড়িখিনি দি দিম। পিঠাগুড়িখিনি ঠাণ্ডা পানীৰে মিহলোৱা হৈছিলে। ঠাণ্ডা পানী মিহলি কৰিলে ধুনীয়াকৈ মিহলি হৈ যায়, সেইটো কাৰণে। তাৰপিছত মই এতিয়া ইয়াতে দি দিম। ইয়াতে দি লগালগ লৰাই দিব লাগিব, নহ'লে গোটা হৈ যাব। সেয়েহে এতিয়া কাজু বাদাম কেইটামান লৈছোঁ। কাজু বাদামকেইটা ভালদৰে পানী দি পিনি অকণমান টাইম তিয়াই থৈ দিম। তিয়াই থৈ দিয়াৰ পিছত অলপ ধুই মেলি তিয়াই থৈ দিম। কাজু বাদামকেইটা আপোনালোকে গুড়ি কৰিও খুন্দিও দিব পাৰে, মিক্সাৰত খুন্দি দিব পাৰে পানী অকণমান দি। মই চুবাই ভাল পাওঁ কাৰণে এনেকৈ গোটা গোটাকৈ দি দিছোঁ। নহ'লে কিছুমানে ফ্ৰাই কৰি ঘিউত ফ্ৰাই কৰিও দিয়ে। মই ফ্ৰাই কৰি দিয়া নাই, এনেদৰে দি দিছোঁ যাতে তাৰ গুণাগুণটো থাকি যায়, সেইটো কাৰণে এনেকৈ দি দিছোঁ। পিঠাগুড়ি আৰু পটলৰ তৰকাৰীখন হৈ গ'ল। আপোনালোকে বনাই চাব, বৰ সোৱাদ হয়। যদি চেনেলটো ভাল পায় ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।